ये रक्षाबंधन का इस त्यौहार को सबको बधाई देता हूँ और अभिनंदन करता हूँ। इस अवसर पर हमारा डी कंपनी फर्स्ट बेंच सोनापुर जो कि इस स्कूल हलमीरा से तरफ से आज रक्षाबंधन का पर्व उत्सव मनाया गया, जिसमें सबसे पहले एडीसी मैम और पूरा गोलाघाट डिस्ट्रिक्ट अथॉरिटी को धन्यवाद देता हूँ, जिसने इतने अच्छे से हम लोगों को, इतनी सिस्टर्स को, इतनी स्कूल को, जो हमें एक कमी था बाहर रहने का ड्यूटी का, वो मुझे इस रक्षाबंधन में इतना बहन आके हम लोगों को, सभी जवानों को रक्षाबंधन पावन पर राखी पहनाया। और उसके लिए हम अभी खुशी हूँ और धन्यवाद देता हूँ कि इस तरह से हमें मनोबल, हमें जो कमियां हैं बाहर से रह के, वो हमको पूरा किया गया। धन्यवाद। আমাৰ একচুৱেলি হৰ ঘৰ তিৰংগা উপলক্ষে আমাৰ ভাৰত চৰকাৰৰ তৰফৰ পৰা আমাক কিছু অনুষ্ঠান পাতিবলৈ নিৰ্দেশনা দিছিলে। চ' সেই সন্দৰ্ভতে আমি আজি পবিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনা আমাৰ ইউনিফৰ্ম পাৰ্চনেলসকলৰ ওচৰলৈ আমাৰ সৰু সৰু আমাৰ কণ ভণ্টিহঁতক লৈ আনিছোঁ স্কুলৰ। চ' সেই ছাত্ৰীসকলে নিজ হাতে বনোৱা তিৰংগাৰ ৰাখী আমি আমাৰ ইউনিফৰ্ম পাৰ্চনেলসকলক পিন্ধাইছে আৰু আমি খুব সুন্দৰকৈ আমাৰ ছাত্ৰীসকলে তেওঁলোকৰ কাৰণে শুভেচ্ছা পত্ৰও লিখি আনিছে, যাতে তেওঁলোকে দেশৰ কাৰণে যিমানখিনি ত্যাগ কৰি আহিছে, নিজৰ ঘৰৰ পৰা দূৰত থাকি পিনি আজি আমাৰ ভণ্টিসকলৰ সংস্পৰ্শত আহি তেওঁলোকে যাতে সেই দুখটো অনুভৱ নকৰক, ৰাখী পূৰ্ণিমাৰ দিনা তেওঁলোকে যেন ঘৰখন ইয়াতে থকা নিচিনা অনুভৱ কৰক, তাৰ বাবে আমি এতিয়া সৰু প্ৰচেষ্টা লৈছোঁ। ধন্যবাদ। আজি ক'ত আহিছে আৰু কিমান ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে? আজি আমি ইয়াতে SSB আহিছোঁ গোলাঘাটত। চ' ইয়াতে অলম'ষ্ট 50গৰাকী ছাত্ৰী আহিছে আমাৰ গোলাঘাটৰ বিভিন্ন স্কুলৰ পৰা। চ' তেওঁলোকে আহি ইয়াতে আমাৰ যিসকল ইউনিফৰ্ম পাৰ্চনেল আছে তেওঁলোকক ৰাখি পিন্ধাইছে। থেংক ইউ। ये रक्षाबंधन का इस त्यौहार को सबको बधाई देता हूँ और अभिनंदन करता हूँ। इस अवसर पर हमारा डी कंपनी फर्स्ट बेंच सोनापुर जो कि इस स्कूल हलमीरा से तरफ से आज रक्षाबंधन का पर्व उत्सव मनाया गया, जिसमें सबसे पहले एडीसी मैम और पूरा गोलाघाट डिस्ट्रिक्ट अथॉरिटी को धन्यवाद देता हूँ, जिसने इतने अच्छे से हम लोगों को, इतनी सिस्टर्स को, इतनी स्कूल को, जो हमें एक कमी था बाहर रहने का ड्यूटी का, वो मुझे इस रक्षाबंधन में इतना बहन आके हम लोगों को, सभी जवानों को रक्षाबंधन पावन पर राखी पहनाया। और उसके लिए हम अभी खुशी हूँ और धन्यवाद देता हूँ कि इस तरह से हमें मनोबल, हमें जो कमियां हैं बाहर से रह के, वो हमको पूरा किया गया। धन्यवाद। আমাৰ একচুৱেলি হৰ ঘৰ তিৰংগা উপলক্ষে আমাৰ ভাৰত চৰকাৰৰ তৰফৰ পৰা আমাক কিছু অনুষ্ঠান পাতিবলৈ নিৰ্দেশনা দিছিলে। চ' সেই সন্দৰ্ভতে আমি আজি পবিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনা আমাৰ ইউনিফৰ্ম পাৰ্চনেলসকলৰ ওচৰলৈ আমাৰ সৰু সৰু আমাৰ কণ ভণ্টিহঁতক লৈ আনিছোঁ স্কুলৰ। চ' সেই ছাত্ৰীসকলে নিজ হাতে বনোৱা তিৰংগাৰ ৰাখী আমি আমাৰ ইউনিফৰ্ম পাৰ্চনেলসকলক পিন্ধাইছে আৰু আমি খুব সুন্দৰকৈ আমাৰ ছাত্ৰীসকলে তেওঁলোকৰ কাৰণে শুভেচ্ছা পত্ৰও লিখি আনিছে, যাতে তেওঁলোকে দেশৰ কাৰণে যিমানখিনি ত্যাগ কৰি আহিছে, নিজৰ ঘৰৰ পৰা দূৰত থাকি পিনি আজি আমাৰ ভণ্টিসকলৰ সংস্পৰ্শত আহি তেওঁলোকে যাতে সেই দুখটো অনুভৱ নকৰক, ৰাখী পূৰ্ণিমাৰ দিনা তেওঁলোকে যেন ঘৰখন ইয়াতে থকা নিচিনা অনুভৱ কৰক, তাৰ বাবে আমি এতিয়া সৰু প্ৰচেষ্টা লৈছোঁ। ধন্যবাদ। আজি ক'ত আহিছে আৰু কিমান ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে? আজি আমি ইয়াতে SSB আহিছোঁ গোলাঘাটত। চ' ইয়াতে অলম'ষ্ট 50গৰাকী ছাত্ৰী আহিছে আমাৰ গোলাঘাটৰ বিভিন্ন স্কুলৰ পৰা। চ' তেওঁলোকে আহি ইয়াতে আমাৰ যিসকল ইউনিফৰ্ম পাৰ্চনেল আছে তেওঁলোকক ৰাখি পিন্ধাইছে। থেংক ইউ। ये रक्षाबंधन का इस त्यौहार को सबको बधाई देता हूँ और अभिनंदन करता हूँ। इस अवसर पर हमारा डी कंपनी फर्स्ट बेंच सोनापुर जो कि इस स्कूल हलमीरा से तरफ से आज रक्षाबंधन का पर्व उत्सव मनाया गया, जिसमें सबसे पहले एडीसी मैम और पूरा गोलाघाट डिस्ट्रिक्ट अथॉरिटी को धन्यवाद देता हूँ, जिसने इतने अच्छे से हम लोगों को, इतनी सिस्टर्स को, इतनी स्कूल को, जो हमें एक कमी था बाहर रहने का ड्यूटी का, वो मुझे इस रक्षाबंधन में इतना बहन आके हम लोगों को, सभी जवानों को रक्षाबंधन पावन पर राखी पहनाया। और उसके लिए हम अभी खुशी हूँ और धन्यवाद देता हूँ कि इस तरह से हमें मनोबल, हमें जो कमियां हैं बाहर से रह के, वो हमको पूरा किया गया। धन्यवाद।
আমাৰ একচুৱেলি হৰ ঘৰ তিৰংগা উপলক্ষে আমাৰ ভাৰত চৰকাৰৰ তৰফৰ পৰা আমাক কিছু অনুষ্ঠান পাতিবলৈ নিৰ্দেশনা দিছিলে। চ' সেই সন্দৰ্ভতে আমি আজি পবিত্ৰ ৰাখী পূৰ্ণিমাৰ দিনা আমাৰ ইউনিফৰ্ম পাৰ্চনেলসকলৰ ওচৰলৈ আমাৰ সৰু সৰু আমাৰ কণ কণ ভণ্টিহঁতক লৈ আনিছোঁ স্কুলৰ। চ' সেই ছাত্ৰীসকলে নিজ হাতে বনোৱা তিৰংগাৰ ৰাখী আমি আমাৰ ইউনিফৰ্ম পাৰ্চনেলসকলক পিন্ধাইছে আৰু আমি খুব সুন্দৰকৈ আমাৰ ছাত্ৰীসকলে তেওঁলোকৰ কাৰণে শুভেচ্ছা পত্ৰও লিখি আনিছে, যাতে তেওঁলোকে দেশৰ কাৰণে যিমানখিনি ত্যাগ কৰি আহিছে নিজৰ ঘৰৰ পৰা দূৰত থাকি পিনি আজি আমাৰ ভণ্টিসকলৰ সংস্পৰ্শত আহি তেওঁলোকে যাতে সেই দুখটো অনুভৱ নকৰক, ৰাখী পূৰ্ণিমাৰ দিনা তেওঁলোকে যেন ঘৰখন ইয়াতে থকা নিচিনা অনুভৱ কৰক, তাৰ বাবে আমি এতিয়া সৰু প্ৰচেষ্টা লৈছোঁ। ধন্যবাদ। ইয়াত আজি ক'ত আহিছে আৰু কিমান ছাত্ৰী অংশগ্ৰহণ কৰিছে? আজি আমি ইয়াতে SSB আহিছোঁ গোলাঘাটত। চ' ইয়াতে অলম'ষ্ট 50গৰাকী ছাত্ৰী আহিছে আমাৰ গোলাঘাটৰ বিভিন্ন স্কুলৰ পৰা। চ' তেওঁলোকে আহি ইয়াতে আমাৰ যিসকল ইউনিফৰ্ম পাৰ্চনেল আছে তেওঁলোকক ৰাখী পিন্ধাইছে। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।